নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আচলতে ৰাতিপুৱা শুই উঠাৰ পাছতে মায়ে মোক কৈছে যে জলকীয়া গছত যিমানবিলাক পকিছে আটাইবিলাক ছিঙি আনিবলৈ, কিয়নো যিহেতু এইকেইদিন বহুত ভাল ৰ'দ দি আছে, তো জলকীয়া শুকাবলৈ বহুত ভাল হৈছে। আৰু জলকীয়াবিলাক শুকাই পেলাই আমাৰ ধুনীয়াকৈ জলকীয়া আচাৰ কৰি থয়। আৰু এতিয়া যিহেতু আমৰ ছিজন চলি আছে, চ' ভাবিছোঁ যে জলকীয়া আৰু আমৰ ভাল এটা আচাৰ বনাম, যিবিলাক খাবলৈ বহুত ভাল আৰু যিদিনা ভাতৰ লগত একো নাথাকিব সিদিনাও ভাত সাজ বহুত তৃপ্তিৰে খাব পাৰিম। সেইকাৰণে ভাবিছোঁ গছডালত যিমানবিলাক পকিছে গোটেইগাল ছিঙি পেলাওঁ। মায়ে যিহেতু কৈছে একো টেনশ্যন ল'বলগীয়া নাই এতিয়া মোৰ। আৰু দেখিছে আপোনালোকে যে নতুন নতুন ফুলো ধৰিছে গছডালত, মানে যিখিনি পকা জলকীয়া আছে সেইখিনি ছিঙাৰ পিছত এইবিলাক জলকীয়াও আৰু নতুনকৈ লাগিব, মানে ফুলবিলাকৰ পৰা ফল হ'ব। আৰু কেঁচা কেঁচা জলকীয়া হৈছে, যিবিলাক ডাঙৰ হৈছে সেইবিলাকো পকিব এইখিনি নিয়াৰ পিছত। আচলতে আমি ভেজিটেবলে হওক বা ফ্ৰুটৰ গছে হওক, যদি গছত পকি থাকে তেতিয়া আমি সেইখিনি ছিঙি ল'ব লাগে, কিয়নো গোটেই নিউট্ৰিয়েণ্টছ সেইখিনি ফলত যিখিনি পকি যায় সেইখিনিতে ইনক্লুড হৈ থাকে। যেতিয়া আমি সেইখিনি ছিঙি দিম তেতিয়া গছত লাগি থকা অন্য ফ্ৰুটবিলাকত নিউট্ৰিশ্যন গছডালে দিব পাৰে, তেতিয়া বাকী কেঁচা জলকীয়াখিনিও পকি যায় সোনকালে। আজিলৈ ইমানেই, ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।